টুকুৰা জাতীয় বিদ্যালয়ৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন গোৱালপাৰা জিলাৰ কৃষ্ণাৰ টুকুৰা 2008 চনত প্ৰতিষ্ঠা লাভ কৰা টুকুৰা জাতীয় বিদ্যালয়ৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সম্বৰ্ধনা তথা দহাজ দাহম অনুষ্ঠান। আজি অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে সমাজসেৱক চন্দন চক্ৰৱৰ্তীয়ে। ইয়াৰ পিছত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। বিদ্যালয় পৰিচালনা সমিতিৰ স্থায়ী সভাপতি মৃণাল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক ৰফিকুল ইছলামে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰা আজিৰ মুকলি সভাত উপস্থিত থাকে বিদ্যালয়খনৰ স্বত্বাধিকাৰী ৰফিজুদ্দিন আহমেদ, হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মইনুল হক চৌধুৰী, সমাজসেৱক চন্দন চক্ৰৱৰ্তী, শিক্ষক তপন নাথ, সমাজসেৱক ভূপেন ৰায়, সমাজসেৱক নাছিৰুদ্দিন আহমেদ, CRCC দীপক ৰাভা, যুৱ সমাজসেৱক নুৰ মহম্মদ বাবু, সাংবাদিক নীলুমণি শৰ্মা, কন্দৰ্প কুমাৰ দেৱনাথ, ফজৰ আলী, শিক্ষক আনিছুত জামান আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। সভাত ডক্টৰ মইনুল হক চৌধুৰী, দীপক ৰাভা, কন্দৰ্প কুমাৰ দেৱনাথ, নীলুমণি শৰ্মা আদিকে ধৰি বহু বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে।
মোৰ মনটো বেছি ভাল লগা নাছিল আজি এইখন স্কুলত ত্যাগ কৰিবলৈ মোৰ মনটো বৰ কষ্ট পাই আছো সম্বৰ্ধনা পৰ্ব আমি ইয়াতে সামৰি মাৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আমাৰ সভাপতি মহোদয়ে আগবঢ়াব। মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ আপোনালোকৰ যে সভাখনত আহিছে কি কাৰণত আহিছে প্ৰত্যেকে ভাবিছে যে মোৰ ল'ৰা ছোৱালী নাচিব গান গাব সেইটোৱে বিশেষ তেনেকুৱা নহয় আচলতে প্ৰত্যেকৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনি শৃংখলাবদ্ধ হ'ব নাজানে তেওঁলোকক আমি গাৰ্জেনবিলাকে অভিভাৱকবিলাকে শিকাব লাগিব যে কোন পৰিৱেশত কি কৰিব লাগে এখন সভা চলি আছে আমি আহি দেখিছোঁ ইমান বিশৃংখল কিন্তু আপোনালোকে ভাবকচোন এখন সভা এটা অনুষ্ঠান আয়োজন কৰোঁতে বিদ্যালয় কৰ্তৃপক্ষ নাইবা সেই অনুষ্ঠানৰ মুৰব্বীসকলক কিমান কষ্ট কৰিব কাৰণে কিমান শক্তি লাগে তেনেকুৱা বেলুন ফুকাই ফুকাই তেওঁলোকে এখন মঞ্চ সজাই পৰাই তুলিছে মাত্ৰ আপোনালোকক আনন্দ দিয়াৰ কাৰণে মনৰ আদান প্ৰদান কৰাৰ কাৰণে কিন্তু আপোনালোকে যি এটা পৰিৱেশৰ সৃষ্টি কৰিছে সেইটো উচিত নহয় মই আপোনাক উপদেশ দিয়া নাই অনুৰোধ কৰিছোঁ ময়ো এজন অভিভাৱক উঠি অহা ল'ৰা ছোৱালী নাজানে তেওঁলোকে কেনেকৈ থাকিব লাগে কিন্তু আমি পৰামৰ্শত তেওঁলোকক সংযমী কৰিব লাগে আৰু ডাঙৰখিনি যেতিয়া কথা পাতি থাকে কোনোবাই কিবা ক'লে এতিয়া আমাৰ শ্ৰদ্ধা মইনুল ছাৰে কথা কৈ আছিল কি কৈছে যদি পৰামৰ্শ সোধা ক'বই নোৱাৰিব তেওঁ ইমান ধুনীয়া ভাষণ দিছে আপুনি শুনাই নাই কথা পাতি আছে গতিকে দায়িত্ব নধৰিব মোৰ এটাই অনুৰোধ যিয়ে যি পৰিৱেশত থাকে তেওঁ কেনেকুৱা পৰিৱেশৰ হয় গতিকে আমি সুস্থ পৰিৱেশ দিয়াটো উচিত আৰু তাৰ কাৰণে এখন বিদ্যালয় লাগে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীতকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ মানুহজনেই হৈছে মানুহগৰাকী হৈছে মাতৃ যাৰ ঘৰত এজন দায়িত্বশীল কৰ্তব্যপৰায়ণ সংস্কৃতিপৰায়ণ নাৰী থাকে মাতৃ থাকে তাৰ ল'ৰা ছোৱালী অট'মেটিক সাধাৰণভাৱে তেওঁ ভাল হ'বই যদি ঘৰখন বিশৃংখল হয় তেনেহ'লে ল'ৰা ছোৱালী বিশৃংখল হয় গতিকে মোৰ মনোসুনি কথাখিনি ক'লোঁ মই কৈছোঁ যে ভাষণ নহয় কাৰ্যসূচী আচলতে টুকুৰা জাতীয় বিদ্যালয়ৰ 15তম প্ৰতিষ্ঠা দিৱস 2008 চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল একান্ত ব্যক্তিগত প্ৰচেষ্টা আৰু আজি প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰী 6জন তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান বিশিষ্ট ব্যক্তিৰ ভাষণ সামৰি আজিৰ অনুষ্ঠান
আমাৰ টুকুৰা জাতীয় বিদ্যালয়ৰ আজি বিদায় মানে ক্লাছ 10ৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক HSLC পৰীক্ষাৰ কাৰণে তেওঁলোকক বিদায় সম্ভাষণ জনাইছে আৰু তাৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠা দিৱস আৰু পবিত্ৰ ফাতেহিয়া 10 দশমৰ কথাও ইয়াত সংযোগ কৰা হৈছে। শিক্ষাৰ সম্প্ৰসাৰণৰ কাৰণে এই অঞ্চলত ব্যক্তিগতভাৱে এই অনুষ্ঠানখন প্ৰতিষ্ঠা হৈছিল আজিৰ পৰা 15 বছৰ আগত আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল এটা উপকাৰ হৈছে আৰু শিক্ষাৰ প্ৰসাৰ হৈছে। ধন্যবাদ।